मैं मौलाना बदरुद्दीन अजमल AUDA प्रेसिडेंट काली এটা প্ৰেছ কনফাৰেন্সত মই প্ৰেছ কনফাৰেন্স কৰা নাই প্ৰেছৰ মানুহ আহিছে ইসকলে হঠাৎ অখিল গগৈৰ বৰ কথা খুদিছে তে মই কোনো কটাক্ষ কৰি কোৱা নাই বেইজ্জত কৰাৰ কাৰণে কোৱা নাই মহিলাৰ কিমান মই ইজ্জত কৰোঁ নাৰীৰ সন্মান কৰোঁ আমাৰ হাজাৰ হাজাৰ ছাত্ৰীসকল আমাৰ লগত পঢ়ে আমাৰ স্কুলত কলেজত আমি কি সন্মান দিওঁ এইটো কুৰে ভাৰতৰ জানে পুৰা পৃথিৱী জানে আর মহিলার আমার সম্মান আছে মহিলা মোর নিজের মা মহিলা মোর বহিন মোর বউ মোর আত্মীয়জন হাজার হাজার লাখ লাখ মহিলা আছে এইটো মই কোনো বেইজ্জত আপমান করার কারণে কোয়া নাই বলে কিছু মিডিয়ার বন্ধুসকলে এইটো ইস্যু বানাই দিছে কিয় বানাইছে আই ডোন্ট নো হোয়াট ইজ দেয়ার ইন্টেনশন বাট যদি এই নিউজ পাই অখিল গগৈ ওয়াইফে যদি মনটো হার্ট হয়েছে দুখ পাইছে বেয়া পাইছে বা কোনো মহিলাই এই নিউজ দেখি যদি বেয়া পাইছে মই সবৰ ওচৰত ক্ষমা বিচাৰি আছোঁ এইটোত মোৰ কোনো লজ্জা নাই একবাৰ নাই মই 10 বাৰ ক্ষমা বিচাৰিম যে যদি কোনো এজন মানুহৰ মনত দুখ দি আছোঁ ইসকলে এইটো পাহৰি যাব লাগে আৰু এইটো ইস্যু নবনাব লাগে এইটো পলিটিকেল ইস্যু হ'ব নালাগে এইটো কাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু একবাৰ নাই 10 বাৰ ক্ষমা বিচাৰিম মোৰ কোনো আপত্তি নাই কোনো লজ্জা নাই ওকে থ্যাংক ইউ ধন্যবাদ নমস্কাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ